ততিয়া দি কান্দৈ নাৰীগণে দেখিয়া ভীষ্মৰ মৰ্ম চৰি গহিলা মনে লুটকে চঞ্চলয় আখি আতি অনুৰাগে বুলিলা সবাকো বাক্য ভীষ্ম মহাভাগে একেবাৰে সতীসকলে দ্ৰৌপদী কুন্তী আদিকে সকলোৱে ভীষ্মৰ অৱস্থা দেখি কান্দা ধৰিছে পঞ্চপাণ্ডৱেও কান্দিছে একো ক'ব পৰা নাই আৰু পৰম ধৰ্মিষ্ঠ পাঞ্চু কৃষ্ণ সন্মুখ ইখে মহাকষ্ট তোৰা সবে পাইলা দুখ ইতা ভীষ্ম কি বুলি কৈছে কিন্তু নিজক যে শৰাই পিন্ধি গোটেই জৰ্জৰিত কৰি আছে এইটো ভাবা নাই সেইটো ভবাই নাই কি বুলি কৈছে ৰাম ৰাম তোমালোকে 5টা ভাই কৃষ্ণ যাৰ লগত আছে সততে কিন্তু তোমালোকৰ ইমান কষ্ট পাণ্ডৱলৈ কিমান দিলা তোমালোকক সেইটোহে মোৰ বেছি মনত কষ্ট পাওঁ তোমালোকে যে বৰ কষ্ট খালা জীৱনটো কিন্তু নিজৰ গা গোটেই ভৰিৰ পৰা মূৰলৈকে পেটৰ পৰা বুকুলৈকে মূৰৰ পৰা এটা গাৰু বনাই দিছে আনকি শৰেদি পৰি আছে সেই শৰৰ খাৱত কিন্তু কথা অহা নাই এটা কথা কৌৰৱৰ লগততো ভীষ্ম আছিল থাকি পাণ্ডৱক যেখিনি অত্যাচাৰ কৰিলে কৌৰৱে ভীষ্মটো ইয়াকে হ'লে একদিনত মাত নামাতিলা মাত কাৰণটো কি মাতটো মাতিছিল কিন্তু নুশুনে যে ভগৱান কৃষ্ণ যিদিনাখনে শান্তি দূত হিচাপে দ্বিতীয়বাৰৰ শেষবাৰৰ কাৰণে 7খন গাঁও বিচাৰি যায় সেইদিনাখনে বিদুৰে কি বুলি কয় শকুনিয়ে ভাবিলে কি এতিয়া ৰমখান শেষ হৈ যাব 7খন গাঁও যদি দি দিয়ে কিবা কাৰণত মোৰ ভাগিনে এতিয়া তেওঁৰ উদ্দেশ্য সিদ্ধি নহ'ব কাৰণ তেওঁৰ উদ্দেশ্য আছিল কৌৰৱক ধ্বংস কৰাটো কাৰণ ধৃতৰাষ্ট্ৰই কৌৰৱে কি কৰিছে তেওঁৰ গোটেই 100টা ভায়েকক 99টা ভায়েকক আদি পিতৃ মাতৃকে আদি কৰি চাইলেণ্ট কিলাৰ হৈ তেওঁলোকে মাৰিছে নোখোৱাই নোবোৱাই জেলত ৰাখি 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 মাৰিছে ভাতো নিদিয়ে নাখায় 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 মৰি আৰু তেতিয়া সেই এমুঠি ভাত গোটেইকেইজনকে দিয়ে কিন্তু এনেকুৱাকৈ দিয়ে যাতে জীয়াই থাকে কিবা কৰি গতিকে তেতিয়া সেই কৈছিল যে মোকে আপুনি এই এজনক ভালকৈ ভাত সাজ খুৱাই থাকক যাতে বলৱান হৈ থাকে জীয়াই থাকে বাকী আমি মৰিমে কাৰণ সেইকেইটা ভাত খাই মানুহ জীয়াই থাকিব নোৱাৰি সেইখিনি আহাৰ খাই মানুহ বেছিদিন জীয়াই নাথাকে এনেকৈ দিছিল গতিকে সেইখিনি আহাৰ শকুনিয়ে গ্ৰহণ কৰিছিল আৰু শকুনিয়ে কৈছিল যে আপোনালোকৰ প্ৰতি ওতটো মই ল'ম যা আৰু তেতিয়া কৃষ্ণক ভাবিলে কি ডাঙৰ কথা হ'ব দিলে নহয় দুৰ্যোধনক উঠাই বোলে ভাগিন শান্তি দূত হিচাপে অহা কৃষ্ণই কিবা দেখোন অশান্তিৰহে কথা ক'ব ধৰিছে 7খন গাঁও লাগে বোলে তুমি দিবা জানো গা গা উঠি গ'ল আৰু নাই মামা মই নিদিওঁ মই বেজীৰ আগত উঠা অকণমান মাতিও নিদিওঁ ঠিক আছে ভাগিন ঠিক আছে তেতিয়া ভাল পালে তাৰমানে যুদ্ধটো হ'ব জানে যে পাণ্ডৱৰ লগত যুদ্ধ লাগিলে কৃষ্ণ যিফালে আছে সিফালে জয় হ'বই বৰ দূৰদৰ্শী আছিল শকুনি গতিকে ইহঁতকতো মাৰিব লাগিব যুদ্ধখন লগাবই লাগিব শকুনি হ'ল সেইটোৱেই মানে লক্ষ্য নায়কেই নায়ক সেইকাৰণে সেইদিনাখনে যেতিয়া নেকি কৃষ্ণক বন্দী কৰিবৰ কাৰণে শকুনিয়ে লগাই দিলে শান্তি দূতক বন্দী কৰ যেতিয়া কৃষ্ণক বন্দী কৰিবৰ কাৰণে দুৰ্যোধনে অৰ্ডাৰ দিলে দিয়াৰ লগে লগে উপায় নাই নহয় কৰ্ণ দুষাসন সকলোৱে যায় অস্ত্ৰ লৈ যায় কৃষ্ণক এতিয়া বন্দী কৰে বান্ধে এতিয়া
এতিয়া কৃষ্ণই কৈছে বোলে দুৰ্যোধন বোলে কৰ্ণ বোলে অশ্বত্থামা মোক বন্দী বনাবা মোক বন্দী বনাবা তাত যেতিয়া নেকি চতুৰ্ভুজ ৰূপ দেখাই দিলে সেই কুৰুক্ষেত্ৰৰ মাজত হস্তিনাপুৰৰ ৰাজসভাত আৰু তেতিয়া একেবাৰে এই পাপীবিলাকে চাব পৰা নাই তেওঁ ভগৱানৰ বিশ্বৰ ৰূপটো চকু হেৰি ওচৰৰ বৰ লাগি গৈছে বিজুলী চটক হৈ গৈছে তাৰমানে কিন্তু পিতামহ ভীষ্মই দেখা পাইছিল কৃপাচাৰ্যই দেখা পাইছিল দ্ৰোণাচাৰ্যই দেখা পাইছিলে এইকেইজন ব্যক্তি ভাল আছিল এওঁলোকে বাধা দি আছিল কিন্তু ধৃতৰাষ্ট্ৰই যায় পুত্ৰৰ কথা আকৌ ৰায় দিয়ে ৰজাই ৰায় দিলে কি হ'ব এতিয়া উপায় নাই এইটো কাৰণে সেইকাৰণে যত্ন কৰি এৰা সাধুৰ সংগ যত্ন কৰি এৰা দুষ্টৰ সংগ অতি যত্ন কৰি ধৰা সাধুৰ সংগ দুষ্টৰ সংগ অতি যত্ন কৰি এৰিব লাগে ভাল মানুহৰ বিপদ আহি যায় মানুহজন ভালে সংগটো বেয়া আছিল কাৰণে ভাল গুণখিনি লাহে লাহে নাইকিয়া হৈ বাধ্যত পৰি গ'ল আৰু সেইটোত এটা সাধু দৰ্শন আছে একান্ত সাধু আৰু একান্ত জ্ঞানী ত্যাগী মানুহজন সেইজন দৰকাৰ হয় তাৰমানে আপোনাৰ ৰাজ্যধন তেওঁ ভাগ পায় হস্তিনাপুৰৰ এভাগ তেওঁ পায় কাৰণ নিজৰ ভাতৃভাগ পায় ত্ৰিভাগ হয় ত্ৰিভাগৰ এভাগ বিদুৰেও পায় কিন্তু লগে লগে ত্যাগ কৰি দিছে দুষ্ট সংগত থাকিব লাগিলে মোৰ ৰাজ্য সুখে নালাগে লাগে বনবাসৰ সুখে লওঁ ফল মূল খাই জীয়াই থাকোঁ এই ধাৰণা এটা দেখুৱাইছে তাক তথাপিতো দুষ্টৰ সংগত নাথাকে আৰু সেইকাৰণে বিদুৰৰ বিপদ নিমিলিল কিন্তু পিতামহ ভীষ্মৰ মিলিল দ্ৰোণাচাৰ্য জ্ঞানী আছিল তেওঁলোকে বাধা দিছিল কিন্তু সংগত থাকিল কাৰণে তেওঁলোকৰ লগত অন্ন খালে তেওঁলোকৰ লগত চলিলে উঠা বহা কৰাৰ কাৰণে এই তেওঁলোকৰ মৃত্যুবিলাক বেয়া এ ৰাম 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 এ সবা কুকুৰ এ ৰাম এ হামাম কুন্তি তোমাকে পাণ্ডুৰ মৰণে দুখ পাইলায় বিচ্ছেদ আমাৰ ভগত এনেকুৱা হ'ব লাগে যিটো দুখটো পাহাৰী আনৰ দুখটো যদি আমি দেখা পাওঁ তেতিয়া আমাৰ তেতিয়াই মানুহে পৰম সুখ লাভ কৰে আপুনি এজন মানুহক এটা সহায় এটা কৰি দিবচোন সেই মানুহজনৰ অন্তৰখন লগে লগে আপোনাৰ প্ৰতি কিমান এটা ভাল লাগি যাব আৰু আপুনি সহায় কৰাৰ পিছত আপোনাৰ অন্তৰখন জুখি চাবচোন কিমান আপুনি এটা নিৰ্মল আনন্দ পাইছে কিন্তু আপোনাক এটা আনক কষ্ট দি থৈ আহকচোন আপোনাক কষ্ট বেলেগে দিব নালাগে আপোনাৰ বিবেকে দি থাকোঁ নিজক শিল চাহে এৰোপ্লেনে দিয়ে গুচি যাওক সি সাগৰতে সি জাহাজত ঘূৰি ফুৰক এৰোপ্লেনেৰে ওপৰত ঘূৰি ফুৰক কিন্তু তাক চিন্তাটোৱে নেৰিব তাক আৰু যদি এটা উপকাৰ কৰি থৈ যায় এজন মানুহৰ মনত যদি এটা হাঁহি বিৰিঙাব পৰা সুখৰ হাঁহি আপুনি যাই থাকোঁতে মনত সুখ পাই যাব সেই সুখটোত মানুহৰ আয়ুসিৰি বৃদ্ধি হয় আৰু সেই সুখটোৱে হয় আচল সুখ মানুহৰ আপোনাক মই 2000 টকা হাঁচছোঁ মোৰ চলিটাৰ কিবা অসুখ হ'ল আপোনাক পইচা দিব পাৰে আপুনি যদি মোৰ দিলে হয় মোৰ চলটো বাচি গ'ল আপুনি মেগাৰ কৰি মোৰ চলটো সেই পাপটো কাপ পাব আপোনাক পুণ্যটো তাৰমানে তেওঁ কৰিব পাপ নহয় কিন্তু পুণ্যটো কৰিব নোৱাৰিলে তেওঁ তাৰমানে উপকাৰটো কৰিলে পৰোপকাৰে পুণ্যম পৰৰ উপকাৰ কৰিলে পুণ্য হয় এতিয়া গছবিলাকে পৰৰ উপকাৰ কৰি আছে তেওঁলোকে মনুষ্য জন্ম লাগে ফল দি আছে তাৰ পৰা আকৌ বিচৰা নাই মানুহক খা বগৰী বতৰত কিমান বগৰী খা বিভিন্ন সোৱাদৰ বগৰী গছে দি আছে আমৰ বতৰত আম দি আছে টেঙা খাব না মিঠা খাব না ৰৰহিয়া খাব আপেলৰ বতৰত আপেল দি আছে আপোনাক খাই থাকক আপুনি কেনে কি বালিয়াহে খাব নে মিঠাহে খাব নে অকণমান নে মধুৰে খাব নে বৃক্ষবিলাকে ফল দান দি আছে জগতত শস্যবিলাকেও ফল দান দি আছে সাগৰ উঠাই দিছে যে তেওঁলোকে মনুষ্য জন্ম লাগে তেওঁলোকক
তাতে যায় আকৌ দুষ্ট লোকে যায় গছৰ তলত গৰমৰ দিনত জুৰ লয় গৈ বাহ বৰ ভাল লাগিলে গছৰ তলত আহোঁতে দেহাত ঠাণ্ডা পৰি গ'ল আকৌ তাতে যায় আকৌ যদিহে কিবা কাৰণত এই দা কটাৰী এখন টঙল চঙল তোলাবৰ কাৰণে দা কটাৰী লৈ যায় নহয় সেই টঙল কেইটামান তোলাই আহোঁ তাতে যায় অলপ বহোঁ গছৰ দেহাটো অলপ জোৰ লওঁ গছৰ তলত যায় আৰু আহিব পৰত আকৌ তাতে আকৌ দুঘা মাৰিও থৈ আহিছে আকৌ গছডাল তেজো ওলাল সেইটো ভবা নাই আকৌ গছৰ যে তেজ ওলাই দেখুৱাব অনা হাকত যে গছৰ ঘাঁহটো মাৰিব নালাগিছিল কাৰণ গছে তাক আশ্ৰয় দিছিলে সুখটো দিছে সি দুখটো দি থৈ আহিছে গছ হৈ সুখ দিছে মানুহ হৈ দুখ দি থৈ আহিছে তাৰ সুখটো লৈ উঠি সুখটো ল'লে কিন্তু দুখটো দি থৈ আহিল গছডালক তথাপিতো কোৱা নাই আকৌ তাকে ফল দিছে শত্ৰুজনকো গছে নাখাবি বুলি নকয় ছাঁ দিয়ে গছ দিয়ে ছাঁ দিয়ে অক্সিজেন দিয়ে আমি অক্সিজেন খাই আছোঁ তেওঁলোকে দি আছে কাৰণে খাই আছোঁ আমি প্ৰাণী জগতে তাৰপিছত মৰিও উপকাৰ কৰি থৈ যায় কাঁহ দি থৈ যায় খৰি দি থৈ যায় গতিকে গছে মানুহতকৈও গছৰ ধৰ্মটো আমি মানুহে পালন কৰিব পাৰিলে বহুত আমাতকৈ বেছি ধৰ্ম পালন কৰি আছে কিছুমান আছে বৰ উপকাৰ ধৰ্ম পালন কৰি আছে জীৱ আছে মানুহৰো জীৱ আছে